হিমায়ঙৰ বেজালি এ হায়ো গুড মৰ্নিং এতিয়া মই দুপৰীয়াৰ কাৰণে ৰান্ধিবলৈ আহিলোঁ দুপৰীয়াৰ কাৰণে ৰান্ধিম বুলি ভাবিলোঁ আপোনালোকে দুপৰীয়াৰ কাৰণে ৰান্ধিবলৈ আহিছোঁ আপোনালোকো দেখুৱাওঁ কিনো ৰান্ধো চাওঁচোন বোলো এতিয়া আপোনাৰ এয়া চিকেন আনিছে তাৰপিছত মই বোলো আজি চিকেন পকৰা এটা বনাই দিম তাৰ কাৰণে মই কেৰাহীত আপোনাৰ এই চিকেন অকণমান সিজাই ল'ম তাৰপৰা এই বেচন অলপ আনি থৈছোঁ এইফালে আপোনাৰ এয়া কমপ্লেক্স আনি লৈছোঁ কমপ্লেক্স অকণমান ঢালি ল'ব লাগিব তাৰপাছত আপোনাৰ হৈ যাব এইখিনি মই এতিয়া আপোনাৰ সিহঁতক বনাই দিম বেচন পকৰা এতিয়া মই সদ্যহতে আপোনাৰ গেছটো অন কৰিম কাৰণ গেছটো অন কৰি এইখিনি আধা আমি সিজাই ল'ব লাগিব লাইটাৰটো আকৌ নজ্বলেহে নজ্বলে এইখিনি কেৰাহীত মই অকণমান পানী দি পেলাই সিজাই লৈছোঁ হাই এই ছোৱালীয়ে বোলে হাই কৈছে এইখিনি সিজাওঁতে মই ইয়াত অকণমান নিমখ দি লওঁ নিমখ আৰু অকণমান হালধি দি দিব লাগিব তেতিয়া ইয়াৰ ভিতৰলৈকে অকণমান সোমাব নহ'লে বজাৰত কেনেকুৱা বনাই নাজানো আৰু মই মানে এনেকৈ বনাই খুৱাওঁ কাৰণ ঘৰত যেতিয়া বনাম অকণমান চাই চিতি বনাব লাগিব ইয়াত অকণমান হালধি দি দিম এনেদৰে তাৰপিছত এইখিনি অকণমান দেৰি আপোনাৰ উতলিবলৈ দিম বেছি নালাগে অকণমান দেৰি ইয়াৰ পৰা পানীটো অলপ হেৰি কৰি নমাই দিব লাগিব তাৰ কাৰণে মই আপোনাৰ এই বস্তু ৰেডি কৰি থৈছোঁ এইখিনি মই পিচি পাচি লওঁ আপোনালোকো দেখুৱাওঁ এতিয়া মই আপোনাৰ এই বেচনখিনিত অকণমান নিমখ দি ল'ম এনেকৈ তাৰপিছত আপোনাৰ এই হালধি অকণমান দি ল'ব লাগিব ইয়াতে তাৰপিছত আপোনাৰ এয়া চিকেন মছলা আনিছে অকণমান চিকেন মছলা এই বেচনখিনিতে দি ল'ম বেছিকৈ নিদিওঁ তাৰপিছত আপোনাৰ অকণমান গৰম মছলা দি দিম এনেকৈ তাৰপিছত আপোনাৰ এইখিনি এনেকৈ অকণমান পানী দি পেলাই মই গুলি ল'ম হাতেৰে গুলিছোঁ আপোনালোকে চামুচেও গুলিব পাৰে মই হাতেৰে ব্যৱহাৰ কৰি দিছোঁ এনেকৈ গুলি ল'ম বেছি পানীয়া নকৰিব চাব পানী কৰিলে আকৌ শুকান নহ'লে পেটপেটীয়া হ'লে আপোনালোকৰ দিগদাৰী হ'ব তাৰপিছত আপোনাৰ এইফালে ছাইডত থকা কমপ্লেক্সখিনিও মই সেইদৰেই আপোনাৰ হেৰি কৰি ল'ব লাগিব ভাঙি গুড়া বনাই ল'ব লাগিব এইখিনি সদতে গুলি লওঁ আৰু অকণমান পানী দিব লাগিব ডাঠ হৈছে অকণমান পানী দি দিওঁ সেইদৰে অকণমান পানী দি পেলাই এইটো এনেকৈ অকণমান দি থৈ দিব লাগিব দেখিছেনে এনেকৈ ঘোল এটা হ'ল তেতিয়া যাতে চিকেনখিনি সোমাই যায় এইটো ঘোল এটা হ'ল থৈ দিব লাগিব এনেকৈ তাৰপিছত এতিয়া আমি কৰ্ণফ্লেক্সখিনিতে গুড়ি কৰিম এতিয়া আমি এই কৰ্ণফ্লেক্সখিনি মাজে মাজে ছোৱালীও কৈ দিছে দেই বেয়া নাপাব এইখিনি কৰ্ণফ্লেক্সখিনি আপোনাৰ এনেকৈ মিক্সিটো পিচি ল'ব পাৰে মই মিক্সিটো নাই লোৱা হাতেদি লৈছোঁ এনেকৈ গুড়ি কৰি ল'ব লাগিব তেতিয়া মানে খৰকৈ তেতিয়া মানে মচমচকৈ আৱাজ এটা উঠিব আৰু KFC গোটা লাগিব খাবলৈ তাৰপিছত আপোনাৰ চাব খালি তিতা হেৰি নল'ব শুকান ল'ব নহ'লে এসোপা গোটেই লাগি ধৰিব পেটতে তাৰপাছত আপোনাৰ এতিয়া গুড়ি হ'ব লাগিছে নে এতিয়া ধুনীয়াকৈ গুড়ি কৰি ল'বলৈ তাৰপিছত আপোনাৰ মই এইখিনি গুড়ি কৰি হৈ গ'ল বেছি গুড়ি নগ'লেও হ'ব তাৰপিছত এইফালে মই চিকেন সিজাই থৈছিলোঁ যে আপোনাক কৈছিলোঁ এই চিকেনখিনি উতল আহিছে এইখিনি উতল আহিছে এতিয়া গেছটো মই অফ কৰি দিওঁ কাৰণ হৈ গ'ল বেছিকৈ নালাগে সিজিব এইবোৰ অফ কৰি দিওঁ তাৰপিছত এইখিনিতে টুকি লওঁ এতিয়া মই আপোনাৰ কেৰাহীত এই ৰিফাইন তেল দি লওঁ এনেকৈ ইমানখিনি দিলেই হৈ যাব কাৰণ বেছি চিকেন নাই যেতিয়া হৈ যাব এইখিনি আমি এতিয়া গৰম সময়ত দিম তাৰপিছত আপোনাৰ মই এইপিনে আপোনাৰ সিজাই লোৱা চিকেনখিনি আপোনাৰ এতিয়া টুকি ল'লোঁ পাচিতে টুকি লৈছোঁ তাৰপিছত আপোনাৰ এই যে কৰ্ণফ্লেক্সখিনি দেখিছে এই কৰ্ণফ্লেক্সৰ ওপৰত এইটো বেচনৰ ওপৰত সদতে দি ল'ম এনেকৈ বেছিকৈ দিব নোৱাৰি কাৰণ বাতিটো মই যেতিয়া সৰু লৈছোঁ বস্তুটো সৰুৱে হ'ব তাৰপাছত আপোনাৰ এতিয়া বেচনখিনি লেটিয়াৰ পাছত আপোনাৰ মই এতিয়া লেটিয়াৰ পাছত এই কৰ্ণফ্লেক্সৰ ওপৰত দি দিম এনেকৈ এতিয়া দি ল'ম গোটেইখন দি ল'ম একেলগে তাৰপাছতহে কেৰাহী দিম কাৰণ কেৰাহীত ফপকৈ জ্বলি আহিব নহ'বা তাৰপাছত আপোনালোকে গোটেইখিনি এনেকৈ সানি ল'ব লাগিব যাতে কৰ্ণফ্লেক্সৰ গুড়াখিনি গোটেইখিনি লাগি যায় তাৰপিছত এনেকৈ সানি ল'ব তাৰপিছত আপোনাৰ এইখিনি যিমানখন আছে কমকৈ দিব কাৰণ বেছিকৈ দিলে লৰাবলৈ অসুবিধা হ'ব তাৰপাছত মানে মই কেৰাহীত তেল গৰম হৈ গ'ল মই দি দিওঁ লাহেকৈ চিকেন কেইপিচ KFC চিকেনৰ দাম ভৰি খোৱাতকৈ ঘৰতে যদি এনেকৈ বনাই খায় ল'ৰা ছোৱালীকো বনাই খুৱায় স্বাস্থ্যৰ কাৰণেও ভাল বেমাৰো নহয় আৰু বাকী থকা চিকেনকেইকণো মই এইদৰে আপোনাৰ সানি লওঁ গোটেইকেইখন কৰ্ণফ্লেক্সৰ গুড়ি যদি কম হোৱা যেন লাগে আপোনালোকে আৰু লৈ ল'ব মই এতিয়া মোৰ কাৰণে জোখতেই হৈছে বেছি নালাগে যে তাৰপিছত আপোনাৰ গোটেইখন এনেকৈ দি ল'ম চাওকচোন কেৰাহীত এইদৰে এনেকৈ দিলোঁ আপোনাৰ হ'ব হৈছে আৰু 2 মিনিটমান ফ্ৰাই কৰিলে হৈ যাব কাৰণ আমি এই বস্তুখিনি আগতে আমি কেৰাহীত সিজাই লৈছিলোঁ এতিয়া আপোনাৰ এইখন অকণমান দেৰি আৰু অকণ সিজিবলৈ দিম তাৰপিছত নমাই দিম তাৰপিছত আপোনাৰ আকৌ
খাব খাই দেখুৱাব এহেঁতি আৰু আপোনালোকো এনেকৈ বনাই খাবচোন বাকী থকা চিকেন পিচটো মই এনেদৰে কেৰাহীত আপোনাৰ দি দিলোঁ তাৰপিছত আপোনাৰ এয়া ভাজি থৈছোঁ আৰু বাকোখিনি এইখিনি ভাজি লওঁ তাৰপাছত খাম আপোনালোকেও খাই চাবচোন গোটেইখিনি চিকেন নবনালোঁ অলপ থৈ দিলোঁ এইবোৰ আকৌ মানে মাংস জোল বনাই খাম বুলি ক'লে কাৰণে গ্ৰেভিকৈ বনাব বুলি ক'লে কাৰণে এইখিনি থৈ দিলোঁ বৰ্তমান এইখিনি অলপ পাছতে বনোৱা হ'ব মই এইখিনি আপোনাৰ বনাই লোৱাৰ পাছত মোৰ এতিয়া আপোনাৰ চিকেন এয়া হৈ গ'ল দেখিছেনে এয়া হৈ গ'ল এয়া ছোৱালীৰ কাৰণে ভাত বাঢ়ি দিছোঁ ভাত বাঢ়িছোঁ আপোনাৰ চাওক কেৰেলা ভাজি অকণমানো দিছোঁ ছাইডতে তাৰপাছত আপোনাৰ এই আঠনি লবৰা চব্জি বনাইছিলোঁ ৰঙালাও চয়াবিন ফ্ৰেঞ্চবিন দাংবডি য'ত যি আছে যিমান পাচলি চব্জি বনাইছোঁ এইফালে ল'ৰাৰো কাৰণেও বাঢ়ি লৈছোঁ একেই বস্তু দিছোঁ তাৰপাছত আপোনাৰ এতিয়া আমাৰ ছোৱালীয়ে খাই চাম আজি কেনেকুৱা হৈছে চিকেনটো বহুত টেষ্টি হৈছে আপুনিও খাই চাব আৰু এই চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিব তাতে বাই ধন্যবাদ আজিলৈ ইমানতে সামৰিছোঁ